আপোনালোক আটাইকে মই আজি ইয়াত আদিত্যাদি নৱগ্ৰহৰ আশীৰ্বাদত সুন্দৰ জীৱন কামনা কৰিছোঁ। গ্ৰহদশৰ পৰা আপোনালোক আটাই মুক্ত হওক, আপোনাৰ জীৱন ৰঙীন হৈ পৰক, তাকেই মই আজি আদিত্যাদি নৱগ্ৰহৰ শ্ৰীচৰণত আপোনালোকৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। আজি যজ্ঞৰ তৃতীয় দিনা, আজি আৰু অহাকালি আমাৰ পূৰ্ণাহুতি হ'বগৈ। নৱগ্ৰহৰ এই মন্দিৰৰ লগত মই বহুত আগৰে পৰা ওতঃপ্ৰোতভাৱে জড়িত, আৰু আপোনালোকে বহুতে জানে বহুতে নাজানে, এইখন মোৰ মামাহঁতৰ গাঁও। মই সৰুতে মই ইয়াতেই পঢ়িছিলোঁ, LP স্কুল মই ইয়াতে পঢ়িছিলোঁ, আৰু ইয়াৰ পৰা LP পাছ কৰাৰ পিছতে মই মাখিবা হাইস্কুলত স্কুলীয়া শিক্ষা শেষ কৰি নলবাৰী কলেজ গৈ তাৰপিছত ইঞ্জিনিয়াৰিং কলেজ এনেকৈ গৈছিলোঁ। চ' এটা মই প্ৰাণ সোমাই আছে ইয়াত গন্ধিয়াত, আৰু গন্ধিয়া গাঁওখনৰ বিষয়ে ধৰক ময়ো কিছু ষ্টাডিও মই কৰিছিলোঁ সৰুৰ পৰা, যিহেতু মই ইয়াত আছিলোঁ। এণ্ড মই নিজেও সঁচা ৰিয়েলি প্ৰাউড, মই ফিল কৰোঁ যে হয় এইখন গাঁৱত মই মোৰ মামাহঁতৰ গাঁও। আপোনালোকে জানে যে জ্যোতিষ শাস্ত্ৰৰ উপৰিও যিটো সংস্কৃত টোল, এটা সময়ত গন্ধিয়াৰ প্ৰত্যেক ঘৰে ঘৰে টোল আছিল, সংস্কৃত টোলবিলাক আছিল। বিদেশৰ পৰা বাহিৰৰ পৰা বহুত মানুহ আহি ইয়াত সংস্কৃত টোলত অধ্যয়ন কৰিছিল। এটা ঐতিহ্যপূৰ্ণ এখন ঠাই, যিখিনি ঠাইত মানে শিক্ষাৰ পোহৰ হৈছিল, আৰু জ্যোতিষ শাস্ত্ৰৰ স্পেচিয়েলি ইয়াত যথেষ্ট মানে অৰিহণা আছিল এইখন গাঁও। আৰু এনেকুৱা এখন গাঁৱৰ আজি আহি এনেকুৱা এটা পৰিৱেশ পাইছেহি, য'ত মহাযজ্ঞৰ আয়োজন, সেই আয়োজনৰ মাজত প্ৰথমবাৰৰ কাৰণে মই এইবাৰ দেখিবলৈ পাইছোঁ গ্ৰন্থমেলা। 3খনকৈ গ্ৰন্থমেলা ইয়াত মানে দোকান আহিছে, এইটো বৰ আনন্দৰ খবৰ। যোৱা সাহিত্য সভাত আমি পাঠশালা সাহিত্য সভাত দেখিছিলোঁ গ্ৰন্থমেলা, আজি ইয়াত দেখিছোঁ, বৰ আনন্দৰ কথা। বিক্ৰী কিমান হৈছে সেইটো ডাঙৰ কথা নহয়, কিন্তু তেখেতসকল আহিছে, ইয়াত এটা পৰিৱেশ ক্ৰিয়েট কৰিছে, আৰু সেইটোৱে প্ৰমাণ কৰে যে আমাৰ এই অঞ্চলটো শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া, মানুহখিনিয়ে শিক্ষাৰ প্ৰতি আগ্ৰহী, বৰ আনন্দৰ কথা। বাৰু এইবিলাক মই বিশেষ ক'বলৈ নাযাওঁ। কথা হ'ল কি, আজি এওঁলোকে ইয়াত নাম কীৰ্তন কৰিছে, কিয় কৰিছে, ইয়াৰ উদ্দেশ্যটো কি? আমি এওঁলোকে যে ইয়াত আজি নাম কীৰ্তন কৰিছে, নিশ্চয় কিবা এটা উদ্দেশ্য আছে। ইয়াৰ উদ্দেশ্য वर्दी की हाँ, गर्मी तो बहुत है, लेकिन आपको शायद पापा के पैसों की गर्मी ज्यादा लग रही है। बढ़ती गर्मी में विवेल कूल मिंट करे आपकी स्किन को सॉफ्ट और आपको कूल। आप समझौता नहीं। तू बस हिम्मत का घूंट लगा और डर को निकल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है।